বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপ এগৰাকী সাংবাদিক নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে আৰু বহু ক্ষেত্ৰত এইগৰাকী অভিনেত্ৰী নন্দিনী কাশ্যপে মিছাৰ ওপৰত মিছা মাতি আহিছিল কিন্তু যিটো সময়ত সামিউল হক নামৰ এগৰাকী মেধাসম্পন্ন যি যুৱক এই যুৱকগৰাকীক যিখন বাহনেৰে আচলতে যি দুৰ্ঘটনা কৰিছিল এই বাহনখনত 24/7 গোল্ড ষ্টাৰ আৰু প্ৰেছ বুলি লিখা আছিল এই ক্ষেত্ৰত প্ৰশ্ন যে অভিনেত্ৰী বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপ সাংবাদিক আছিল নেকি এই ক্ষেত্ৰত আমি 24/7 গোল্ড ষ্টাৰ আমি ফোন কৰিছিলোঁ তেতিয়া গোল্ড ষ্টাৰ এই যে নিউজ চেনেল ৱেব পৰ্টেল চেনেল তাৰ পৰা আমাক জানিব দিছিল যে নন্দিনী কাশ্যপ কোনো সাংবাদিক নহয় কিন্তু তেওঁ চলোৱা বাহনখনত প্ৰেছ বুলি লিখা আছিল কিন্তু এই ক্ষেত্ৰত গোল্ড ষ্টাৰ 24/7 ফালৰ পৰা আমাক জানিবলৈ দিয়া হৈছে যে গোল্ড ষ্টাৰ 24/7 তেওঁৰ পিতৃ অৰ্থাৎ নন্দিনী অভিনেত্ৰী নন্দিনী কাশ্যপৰ পিতৃ ৰিংকু দাস এবছৰ পূৰ্বে এইটো যি পৰ্টেল চেনেল নিউজ পৰ্টেল চেনেল গোল্ড ষ্টাৰ 24/7 তেওঁ এগৰাকী মাৰ্কেটিং হিচাপে কাম কৰিছিল এবছৰ পূৰ্বে কিন্তু এইগৰাকী বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপে বাহনৰ পৰা প্ৰেছটো আঁতৰ নকৰি তেওঁ এনেকুৱা ধৰণে আচলতে ঘূৰি ফুৰিছিল এগৰাকী সাংবাদিক বুলি অভিনয় কৰি এইগৰাকী বিতৰ্কিত অভিনেত্ৰী কিন্তু ইয়াৰ পূৰ্বে বিভিন্ন ধৰণৰ তেওঁৰ বিৰুদ্ধে অভিযোগ আছিল তেওঁৰ চালান সম্পৰ্কীয় যে তেওঁৰ চালান কাটিব লগা হৈছিল তীব্ৰ গতিবেগ যি তেওঁ নন্দিনী কাশ্যপে যি তীব্ৰ গতিবেগত বাহন চলাইছিল এই ক্ষেত্ৰত জৰিমনা বিহিব লগা হৈছিল ইতিমধ্যে নন্দিনী কাশ্যপক দিয়া হৈছে যে আৰক্ষী জানিবলৈ দিছে যে নন্দিনী কাশ্যপে দুৰ্ঘটনা কৰি আৰক্ষীক কোনো ধৰণৰ কথা অৱগত কৰোৱা নাছিল যদিও সংবাদ মাধ্যম বা তেওঁ সামাজিক মাধ্যমত প্ৰায় উচ্চাৰিত কৰিছিল যে তেওঁ দুৰ্ঘটনা কৰি আৰক্ষীক জনাইছিল কিন্তু মিছাৰ ওপৰত মিছা মাতি এইগৰাকী বিতৰ্কিত অভিনেত্ৰীয়ে কিন্তু শেহতীয়াভাৱে জানিব পৰা গৈছে যে যিটো দুৰ্ভগীয়া পৰিয়াল সামিউল হকৰ পৰিয়ালে ইতিমধ্যে তেওঁক অভিহিত কৰিছে এইগৰাকী অভিনেত্ৰী দস্যু দানৱ বুলি অকল বিতৰ্কিত অভিনেত্ৰীয়ে নহয় নন্দিনী কাশ্যপ তেওঁ এগৰাকী দস্যু দানৱ এনেকুৱা ধৰণে অভিহিত কৰিছে বহুৰূপী এইগৰাকী নন্দিনী কাশ্যপে সাংবাদিক নেকি ভুৱা সাংবাদিক হিচাপে তেওঁ আচলতে বাহনখন লৈ ফুৰিছিল এগৰাকী সাংবাদিক বুলি কিন্তু আমি গোল্ড ষ্টাৰ 24/7 লগত যোগাযোগ কৰিছিলোঁ তেতিয়া জানিবলৈ দিছিল যে বিতৰ্কিত অভিনেত্ৰী নন্দিনী কাশ্যপৰ পিতৃ ৰিংকু দাস আছিল এবছৰ পূৰ্বে গোল্ড ষ্টাৰ 24/7 এগৰাকী মাৰ্কেটিং হিচাপে কাম কৰিছিল সেয়েহে তেওঁ প্ৰেছ বুলি লিখি থৈ দিছিল কিন্তু শেহতীয়াকৈ নন্দিনী কাশ্যপে নিজে সাংবাদিক বুলি এনেকুৱা ধৰণে প্ৰেছ বুলি আঁৰি এনেকুৱা চাৰিচকীয়া বাহনেৰে তীব্ৰ গতিবেগত বাহন চলাইছিল